নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে যেটো ভেটেনাৰী ডিপাৰ্টমেণ্ট আসাম অৰ্থাৎ VF এৰ বাবে এপ্লাই লোৱা হৈছিল সো এই VF সম্পৰ্কে কোন ধৰণৰ নোটিছ অফিচিয়েল নোটিছ ইতিমধ্যে অহা নাই বহুতে ৰিকুৱেষ্ট কৰি আছিল এই সম্পৰ্কে ভিডিও বনাব লাগে সো কিছু ইনফৰমেশন আলোচনাৰ মাধ্যমত আপোনালোকক জনাম ভাবিছোঁ সো কেইদিনমান আগতে মই ভেটেনাৰী ডিসপেন্সাৰী এটাত গৈছিলোঁ তাতে গৈ সুধিলোঁ যে VF এৰ এন্ট্ৰেন্স এক্সাম সম্পৰ্কে কিবা আপডেট আছে নেকি আপুনি কিবা ক'ব পাৰিবনে গতিকে BTC এৰ সম্পৰ্কে তেখেতে প্ৰথমতে ক'লে BTC টোৰ ক্ষেত্ৰত যেটো 71 টা VF এৰ এপ্লাই লোৱা হৈছিল তাৰে ক্ষেত্ৰত হেতু ৰি এডভাৰ্টাইজ কৰিব বুলি তেখেতে কৈছে BTC টো পোষ্টপন কৰা হৈছে বুলি আৰু এটো কিমান দূৰ অফিচিয়েল হয় তো মই নাজানো কাৰণ এটো ৰি এডভাৰ্টাইজমেন্ট কৰিব বুলি কৈছে দেই ৰি এডভাৰ্টাইজমেন্ট কৰিব বুলি কৈছে তেতিয়া কাৰণটো হতে তেখেতে ক'লে যে ইয়াৰে যেটো এপ্লাই ডেট লোৱা হৈছে আছিল অৰ্থাৎ এডভাৰ্টাইজমেন্ট ডেটটো আছিল 5 তাৰিখে আৰু এপ্লাইটো 6 আগষ্টৰ পৰা 10 আগষ্টলৈকে মানে লাষ্ট ডেটটো ৰাখিছিল যত বহুতো ক্যান্ডিডেটে জানিবই পৰা নাই যে এডভাৰ্টাইজমেন্ট দিছে BTC ৰ বহুতো ক্যান্ডিডেটে এই সুবিধাটো কিন্তু লাভ কৰা নাই কথাটো হয় কাৰণ সক আপোনালোকে ইয়াতে যেটো আছিল 10 তাৰিখটো আছিল লাষ্ট যেটো সানডে আছিল 10 তাৰিখ তাৰ আগত 9 তাৰিখ আছিল 9 তাৰিখটো আছিল স্যাটাৰডে হেদিনা সো ইয়াতে ভালদৰে টাইমটো পাইছিল 6 7 আৰু 8 তাৰিখ এই 3 দিনত বা 4 দিনত কিন্তু এটা এডভাৰ্টাইজমেন্টৰ এপ্লাই নহয় আৰু হেইভাবে বহুতো ক্যান্ডিডেটে ইয়াৰ পৰা মানে এপ্লাই কৰাৰ সুযোগটো পোৱা নাই বা এন্ট্ৰেন্স এক্সামটো দিব পৰা সুযোগটো লাভ কৰা নাই তেখেতে জনাইছে সো এটো কিমান দূৰ অফিচিয়েল হয় হেতু নাজানো পৰৱৰ্তী সময়ত হয়তো আপডেট সমূহ আহি যাব ইয়াৰ পিছত আমাৰ অসমৰ যেটো 200টা পোষ্টৰ এপ্লাই লোৱা হৈছিল তাৰ ক্ষেত্ৰত মই সুধিলো আৰু তেখেতে ক'লে এনেকুৱাটো কোনো আপডেট অহা নাই কিন্তু এইবাৰ কিছু কথা শুনা গৈ আছে এনেকুৱা যে ইয়াৰ দেৰি হৈ আছে কাৰণ কিছুমান কাৰণত লাগি আছে যে যেটো VF ইয়াতে ৰিটাৰ্ন হ'ব পাৰে ঠিক আছে ৰিটাৰ্ন হ'ব পাৰে আৰু মানে যেটো ভাইভা হৈছিল ভাইভা সিলেকশন প্ৰসেছৰ ক্ষেত্ৰত লোৱা হৈছিল এবাৰ সিলেকশন প্ৰসেছটো হয়তো চেঞ্জ কৰিব এনেকুৱা শুনা পাই আছে বুলি হয়তো ক'লে আৰু ৰিটাৰ্ন এক্সামটো হ'ব পাৰে কাৰণ বহুতো যথেষ্ট ইয়াতে এপ্লিকেশনৰ সংখ্যা যথেষ্ট বাঢ়ি গৈছে আগৰ তুলনাত সো ইয়াতে সিলেকশন প্ৰসেছটো চেঞ্জ কৰিব পাৰে বুলি তেখেতে ক'লে আৰু ইয়াতেও ৰি এডভাৰ্টাইজমেন্ট হোৱাৰ সম্ভাৱনা আছে বুলি তেখেতে ক'লে আৰু হয়তো ৰি এডভাৰ্টাইজমেন্ট হ'লে ইয়াতে পুনৰ এপ্লাই নিশ্চয়কৈ হ'ব আৰু ইয়াতে আপোনালোকৰ আৰু এটা বস্তু চেঞ্জ হ'ব পাৰে বুলি তেখেতে ক'লে যে যেটো 1 ইয়াৰৰ কোৰ্স আছিল 1 ইয়াৰৰ কোৰ্সৰ ক্ষেত্ৰত আপোনালোকৰ 9 মান্থৰ ইয়াতে ক্লাস হয় বাকি 3 মান্থৰ ইয়াতে ইন্টাৰ্নশিপ পিৰিয়ড আৰু লগতে আপোনালোকৰ যেটো ফাইনাল এক্সাম এটো হয় আৰু ইয়াতে এক বছৰৰ পৰা আপডেট কৰি এটো হয়তো 2 বা 3 ইয়াৰ্স কৰিব পাৰে বুলিও তেখেতে ক'লে এটো কৰাৰ চান্সও আছে যদি চেঞ্জ কৰে তো নিশ্চয়কৈ নতুন আপডেট সম্পৰ্কে জনাই দিব তেখেতে ক'লে নোটিছত আপোনালোকক পুনৰবাৰ জনাও যে এখিনি কোনো ধৰণৰ অফিচিয়েল আপডেট নহয় তেখেতে নিজৰ ফালৰ পৰা যিখিনি শুনা পাই আছে সেইখিনি সম্পৰ্কে এনেকুৱা পসিবিলিটি আছে হেইভাবে তেখেতে জনাইছে আৰু সেইখিনি মই আপোনালোকক জনালো বহুতো ক্যান্ডিডেটে কমেন্টত জনাই আছিল VF সম্পৰ্কে হেইভাবে মই আপোনালোকক ভিডিওৰ দ্বাৰা জনাও বুলি ভাবিলো নহলে নে আইডিয়া কৰি ভিডিও বনাৰ ইচ্ছা মোৰ নাই আৰু যেহেতু কোন ধৰণৰ আপডেট বহুত দিনলৈকে অহাও নাই আৰু সম্পৰ্কে এই টপিকত ভিডিও বনা নাই বহুতে সুধি আছিল হেইভাবে আপোনালোকক জনালো বাকি বহুতে কৈ আছে যে এতিয়া ইলেকশনৰ আগত হ'ব নে ইলেকশনৰ পিছত হ'ব এন্ট্ৰেন্স এক্সামটো সো হে সম্পৰ্কে কোনো ধৰণৰ আপডেট অহা নাই ইলেকশনৰ আগত হ'ব পাৰে বা ইলেকশনৰ পিছত হ'ব পাৰে এটো সম্পৰ্কে মই আপোনালোকক কোনো ধৰণৰ কমেন্ট নকৰো যে মুক তাৰিখে বা মুক মাহত ইয়াৰ এক্সামটো লোৱা হ'ব কাৰণ কোনো ধৰণৰ আপডেট নাইতো মই নহয় কোনেও ক'ব নোৱাৰে সো এই আপডেটখিনি টোটালি আনঅফিচিয়েল হয় কোনো ধৰণৰ অফিচিয়েল আপডেট এতিয়ালৈকে দিয়া নাই যেহেতু এখিনি মই আলোচনাৰ মাধ্যমত জানিব পাৰিছো গতিকে ভাবিলো আপোনালোকক জনাই দিও সো কিবা অফিচিয়েল আপডেট যদি আহি যায় মই নিশ্চয়কৈ আপোনালোকক জনাম আৰু ডিপাৰ্টমেন্টক অনুৰোধ জনাইছো যে অতি সোনকালে যেন VF এৰ এন্ট্ৰেন্সটো পাতে বুলি যেনেকৈ নাপাতক কিয় হয়তো প্যাটাৰ্নটো চেঞ্জ কৰিব বা যি কৰি ডিপাৰ্টমেন্টৰ ফালৰ পৰা কিন্তু যদি প্ৰক্ৰিয়াটো যাতে সোনকালে সম্পূৰ্ণ কৰে কাৰণ বহুতো ক্যান্ডিডেটে এক্সামটোৰ বাবে অপেক্ষা কৰি আছে গতিকে ডিপাৰ্টমেন্টকো ইয়াৰ ফালৰ পৰা অনুৰোধ জনাইছো ভিডিওটো মানে আছিল নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব থ্যাংক ইউ